মধুস্মিতা বৰাৰ কথাৰে নীলাখামৰ চিঠি। জানানে, তুমি ভালপোৱা সেউজীয়াবোৰ দেখি তোমালৈ মোৰ মনত পৰিল। তাতে বহুদিনেই হ'ল তোমালৈ চিঠিও নিলিখা। বুকু ৰুম দি ওঠৰ চুম্বন আঁকি সেই নীলাখামটোত ভাঁজ দি, সেই যে শব্দবোৰ, যিবোৰ শব্দ বতাহে কেতিয়াও কঢ়িয়াব নোৱাৰে, অথচ নীলা আখৰবোৰে মিচিকীয়া ঢৌ তুলি কৈ যায় তোমাক মোৰ শব্দবোৰৰ অৰ্থবোৰ। মনত আছেনে তোমাৰ, তুমি যে পঠাইছিলা প্ৰথম চিঠিখন? সেইখন যেন আছিল আকাশৰহে নীলা, নহয় নহয় সাগৰৰ নীলা। নহয়, সেইখন আছিল তোমাৰ হৃদয়ৰ নীলা। গুণগুণাই আছিলোঁ পঢ়া মেজত বহি, বাৰে বাৰে চাইছিলোঁ সেই নীলা চিঠিখন। বতাহজাককে সুধিছিলোঁ সুধো নুসুধোকৈ ফুচফুচাই, পঠাই দিওঁ নেকি মোৰ জোনাকবোৰো পোহৰাবলৈ তোমাৰ হৃদয়? এৰা বহুদিনেই গ'ল, মোৰ সেউজীয়া পথাৰখন এতিয়া মুগা বৰণীয়া হ'ল। আজিকালি যে ইমেইলবোৰে মাৰিয়েই পেলালে চিঠি লিখাৰ হেঁপাহবোৰকো। তাতে ফোনত অহা মেছেজবোৰে যে, হ'ব আৰু থাকক দিয়া। কোনেও নেআঁকে আজিকালি আৰু নীলাৰ বুকুত সেউজীয়াৰ বোল, নপঠায়ো কোনেও আশীৰ্বাদৰ ৰং। অতীতক ময়ো তুমুহাৰি পেলালোঁ, তথাপিও আজি আকৌ এবাৰ সজীৱ হ'ল স্মৃতিৰ মধুৰ ছবিখন, তোমাৰ নীলা খামটো দেখি। যদি পাৰা উত্তৰ দিবাচোন আকৌ এবাৰ নীলাখামতে। আহিবাচোন এদিন সময় পালে এই বছৰতে, হয়তো মোৰো তোমালৈ লিখা এইখনেই শেষ চিঠি। তোমাৰ যেনেদৰে আজিকালি আৱেগৰ অভাৱ, মোৰো আজিকালি সময়ৰ অভাৱ।